নমস্কাৰ বন্ধুসকল, মই অঞ্জলি। আজিৰ বিষয়টো হ'ল মহিলাসকলে প্ৰথমবাৰ যৌন মিলন কৰোঁতে দুখ পায় নেকি, বা তেখেতসকলে প্ৰথমবাৰ যেতিয়া যৌন মিলন কৰে ছোৱালীবোৰে তেতিয়া কেনেকুৱা অনুভৱ ফিল কৰে। সেই বিষয়ে কথা পাতিম, গতিকে আপোনালোকে ভিডিঅ'টো ইনজুৰিকৈ চাব, তেতিয়াহে কথাখিনি গম পাব। আৰু তাৰ আগত মই এটা কথা কৈ দিওঁ, আপোনালোকে যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাতিব বিচাৰে বা আপোনালোকৰ তেনেকুৱা সমস্যা আছে আৰু সেই সমস্যাটোৰ সমাধান পাব বিচাৰি আছে, তেনেহ'লে আপোনালোকে মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব আৰু ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, এগৰাকী ছোৱালীৰ যৌনিৰ ফুটাটো বহুত সৰু থাকে প্ৰাকৃতিকভাৱে, কিন্তু যেতিয়া প্ৰথমবাৰ এগৰাকী ছোৱালীয়ে মিলন কৰিবলৈ সেই সময়ত যেতিয়া এটা লিংগ তাইৰ যৌনিত সোমায় বা যিকোনো প্ৰথমবাৰৰ কাৰণে, তেতিয়া তাৰ যিবোৰ মাছালছ আছে সেই মাছালছবোৰৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট হয়। আৰু সেই প্ৰেছাৰ ক্ৰিয়েট হোৱাৰ কাৰণে যেতিয়া লিংগটো সোমাব তেতিয়া তেখেতে দুখ পাব, আৰু এই দুখ পোৱাটো স্বাভাৱিক হয়। কিন্তু এবাৰ সোমাই যোৱাৰ পিছত তেখেতে সুখো ফিল কৰিব। সেই সুখটো যদি ফিল নকৰে তেতিয়াহ'লে তাইৰ যৌন মিলনৰ ইচ্ছাটো বাঢ়ি নাযায় বা তেখেতৰ মনত এক্সাইটমেণ্টটো বাঢ়ি নাযায়, খালি যদি দুখে পাই থাকে। গতিকে এইটো প্ৰাকৃতিক প্ৰক্ৰিয়া যে সোমোৱাৰ পিছত তাই মজা পাবলৈ আৰম্ভ কৰিব, বাট ফাৰ্ষ্ট টাইম সোমাওঁতে অকণমান কষ্ট হ'ব। এইটো এটা নেচাৰেল প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াত আমি সহজতে ক'ব পাৰি যে প্ৰথমবাৰ মহিলাসকলে বা ছোৱালীসকলে যেতিয়া মিলন কৰে, মিলন কৰোঁতে অকণমান দুখ পায়, কিন্তু পৰৱৰ্তী সময়ত সুখ পাবলৈ আৰম্ভ কৰে। এতিয়া যদি কোনোবাই দুখ পোৱা নাই, তেনেহ'লে তাই আগৰ পৰা মিলন কৰিছে, সেইটো আপোনালোকে গম পাব লাগে যে যদি কোনোবাই আগত মিলন কৰি লৈছে তেতিয়াহ'লে তাই পিছলৈ আৰু দুখ নাপাব। আৰু এইটো এটা বডিৰ নৰ্মেল ৰেছপন্স, কাৰণ যৌন মিলন এটা বৰ চেঞ্চিটিভ প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াটোত দুটা হিউমেন বডিৰ মিলন ঘটে, দুটা অপজিট জেণ্ডাৰৰ মিলন ঘটে, আৰু সেই মৰ্মে এক্সাইটমেণ্টটো থাকে। কিন্তু তাৰ মাজতো মহিলাসকলে প্ৰথমবাৰ যৌনিত সোমাওঁতে দুখ পাব, আৰু এইটো এটা নৰ্মেল প্ৰক্ৰিয়া। এইটোলৈ চিন্তিত হ'ব নালাগে। কিন্তু আন কিছুমান মহিলা আছে যিসকলৰ হৰম'নজনিত প্ৰব্লেম গঠি আছে বা হৰম'নজনিত প্ৰব্লেম আছে তেখেতসকলৰ দেহত। সেইসকলৰ কি হয়, প্ৰথমবাৰ কৰোঁতেও তেখেতসকলেতো দুখ পায়, কিন্তু পৰৱৰ্তী সময়তো তেখেতসকলে দুখ ফিল কৰে। তেখেতসকলৰ যে সুখ মজা এক্সাইটমেণ্টৰ যিটো ফিলিংছ সেইটো নাহে, কাৰণ তেখেতসকল বেমাৰত ভুগি আছে, আৰু সেই বেমাৰটো হ'ল এটা হৰম'নজনিত বেমাৰ। সেই বেমাৰ যদি হয় বা তেনেকুৱা যদি মাল্টিপুল সময় কৰাৰ পিছতো তাইৰ ইচ্ছা নাযায় বা তাই কৰিব নোখোজে, কাৰণ তাইৰ প্ৰব্লেম হয় বা তাই সেই কৰাটো কমফৰ্টেবলি ফিল নকৰে বা কমফৰ্টেবল নহয়, তেনেহ'লে আপুনি গম পাব যে তাইৰ দেহত হৰম'নজনিত সমস্যা আছে, আৰু সেই সমস্যাটো যিমান সময়লৈকে ভাল নহয় তিমান সময়লৈকে তাইৰ কৰিবৰ ইচ্ছাও নাযাব বা তাই তোমাৰ লগত কৰিব নুখুজিব। তেনেকুৱা যদি সমস্যা আছে তেনেহ'লে তাৰ কাৰণে প্ৰপাৰ ট্ৰিটমেণ্ট আছে। এইটো সমস্যা ট্ৰিটমেণ্ট ল'লে নেচাৰেলি ঠিক হৈ যাব। আশা কৰিছোঁ আপোনালোকে কথাখিনি গম পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এইটো চেনেলত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ পাই থাকিব, আৰু ইয়াত আপোনালোকে নলেজেবল বহুত কথা শিকাৰ সুযোগ পাব। লগতে যদি আপুনি মোৰ পৰা ট্ৰিটমেণ্ট ল'ব খোজে তেনেহ'লে মোৰ হোৱাটছএপত কণ্টেক্ট কৰি নিশ্চয় ল'ব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চেনেল পেজটো ফ'ল' কৰি ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি জনাই দিব কেনেকুৱা লাগিল, লগতে আপোনালোকৰ ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰিব।